মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি নতুন অনুশীলনী আৰম্ভ কৰিম। ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছত দুটা উপপাদ্য ভালকৈ বুজি লৈছোঁ, প্ৰমাণ চাই লৈছোঁ কেনেকৈ কৰিব লাগে। গতিকে সেই উপপাদ্য আৰু লগতে আমাৰ যি ত্ৰিভুজৰ সৰ্বসমতাৰ দুটা বিধি আমি ইতিমধ্যে 7.1 অনুশীলনীত ইউজ কৰিলোঁ, ব্যৱহাৰ কৰি আহিছোঁ। সেই দুটা সৰ্বসমতাৰ বিধি আৰু ইয়াৰ আগৰ ক্লাছত আগৰ পাঠত যি আমি দুটা উপপাদ্য পাইছোঁ, সেই গোটেই চাৰিটা কথা মিলাই আমি এই অনুশীলনীৰ অংকখিনি কৰিব লাগিব। গতিকে প্ৰথম অংকটো আমি বুজি লওঁ। ইয়াত চিত্ৰ দিয়া নাই। এটা সমদ্বিবাহু ত্ৰিভুজ ABCত AB আৰু AC সমান আৰু কোণ B আৰু কোণ Cৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে। এক Oৰ সৈতে ৰেখাৰে সংলগ্ন কৰা দেখুওৱা যে OB সমান OC আৰু 2 নম্বৰ OA কোণ এক সমদ্বিখণ্ডিত কৰে। এতিয়া কথা হ'ল, গোটেই প্ৰশ্নটো এনেকৈ পঢ়িলে একো বুজি নাপাওঁ, নহয় জানো? আমি ষ্টেপ বাই ষ্টেপ চিত্ৰ আঁকিব লাগিব। গতিকে ষ্টেপ বাই ষ্টেপ চিত্ৰ অঁকা মানে ডায়েগ্ৰাম এটা সদায় মনত ভাবি ল'বা। প্ৰথমতে কৈছে এটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে প্ৰথম আমি এটা সমদ্বিবাহু ত্ৰিভুজ মনত ভাবি লৈছোঁ। সমদ্বিবাহু ত্ৰিভুজ এইটো এটা ধৰি লোৱা, এইটো এটা সমদ্বিবাহু ত্ৰিভুজ। আমি হোৱা নাই ত্ৰিভুজ হোৱাকৈ আমি ভাবিব লাগিব। এইটো এটা সমদ্বিবাহু ত্ৰিভুজ বুলি ধৰি লোৱা। তাৰে এইটো যদি A হয়, এইটো B হয় আৰু এইটো C হয়, তেতিয়াহ'লে AB আৰু AC সমান বুলি কৈছে। তাৰপিছত কৈছে B কোণ আৰু C কোণৰ সমদ্বিখণ্ডক দুডালে B কোণক সমানে দুভাগ কৰি এডাল ৰেখাখণ্ড আঁকিম, C কোণক সমানে দুভাগ কৰি এডাল ৰেখাখণ্ড আঁকিম। দুইডাল ৰেখাখণ্ড গৈ ক'ত লগ লাগিব বুলি কৈছে? O বিন্দুত লগ লাগিব বুলি কৈছে। নেক্সট পইণ্টটোলৈ যাম। নেক্সট পইণ্টটোত কৈছে এক Oৰ সৈতে সংলগ্ন কৰা, তাৰমানে O আৰু A জইন কৰিব লাগিব। OA আমি এনেকৈ জইন কৰিম। কৰি দিয়াৰ পিছত আমাক প্ৰমাণ কি কৰিবলৈ কৈছে? OB আৰু OC সমান বুলি প্ৰমাণ কৰিব লাগে। এই OB ডাল আৰু OC ডাল, এই দুটা আঁচ দিয়া যি দুডাল বাহু সমান বুলি প্ৰমাণ কৰিব লাগে। আৰু লগতে কৰিবলৈ কৈছে দুটা পাৰ্ট AOA কোণ এক সমানে দুভাগ কৰে বুলি কৈছে। তাৰমানে সেই A বিন্দুত যে দুটা কোণ উৎপন্ন হৈছে নাই, সোঁফালে এটা বাওঁফালে এটা, এই দুটা কোণ সমান বুলি প্ৰমাণ কৰিব লাগে। গতিকে আমি এতিয়া আচল চিত্ৰটোলৈ যাওঁ। এইটো হ'ল আচল চিত্ৰ, মোটামুটি আচল চিত্ৰ, কিন্তু এইখিনিতে এটা অকণমান গণ্ডগোল হ'ল মোৰ। মই ইয়াতে ডায়েগ্ৰামটো আঁকোতে অলপমান খেলিমেলি এটা হ'ল যে এই বিন্দুটোত OC ডাল সম্পূৰ্ণ C বিন্দুত লাগিছিল, কিন্তু অলপমান ডায়েগ্ৰামটো আঁকোতে খেলিমেলি হোৱাৰ কাৰণে মই এইটো এটা আৰ্হি বুলি ধৰি লোৱা তোমালোকে। আচল ডায়েগ্ৰামটো মই আকৌ বেলেগ এটা প্ৰিপেয়াৰ কৰিলোঁ। গতিকে এই ধৰণৰে হ'ব চিত্ৰটো। ওপৰত প্ৰশ্নটো, তাৰপিছত চিত্ৰটো মই ছেট কৰিছিলোঁ। এতিয়া আচল ডায়েগ্ৰামটো আমি এইটো ল'ম। এই ডায়েগ্ৰামটো আমি ব্যৱহাৰ কৰিম। তাত প্ৰথম তোমালোকে প্ৰশ্নটো লিখি ল'বা সদায় ওপৰত, তাৰপিছতে বিশেষ সূত্ৰ আহিব। আগতেই কৈছোঁ যে জ্যামিতিৰ কেইটামান নিৰ্দিষ্ট ষ্টেপ থাকে প্ৰমাণ কৰাৰ। প্ৰথম বিশেষ সূত্ৰ লিখি ল'বা। বিশেষ সূত্ৰ কেনেকৈ লিখিছোঁ? ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ AB আৰু AC সমান আৰু OB আৰু OC ক্ৰমে B কোণ আৰু C কোণৰ সমদ্বিখণ্ডক। OB আৰু OC কিডালে B কোণক সমানে দুভাগ কৰিছে আৰু C কোণক সমানে দুভাগ কৰিছে। প্ৰমাণ কৰিব লাগে যে এইটো আৰু এইটো প্ৰশ্নৰ পৰাই লিখিছোঁ। ঠিক আছে, এতিয়া আমি যাম প্ৰমাণলৈ। ইয়াত বিশেষ আমাক অংকন নালাগে। কিয় নালাগে? কাৰণ আমি দুইটা পাৰ্ট প্ৰমাণ কৰিবৰ কাৰণে প্ৰথম যিটো পাৰ্ট কৈছে মন কৰা, OB আৰু OC সমান বুলি প্ৰমাণ কৰিবলৈ, এই দুডাল সমান বুলি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিম? ইয়াত আৰম্ভণিতে আমাক এই বাহু দুটা সমান বুলি কৈছিলে। যদি সেই বাহু দুটা সমান হয়, সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান হয়নে নহয়? উপপাদ্য 1 আছিলে আমাৰ কালিৰ পাঠৰ। ইয়াৰ আগৰ পাঠৰ যি দুটা উপপাদ্য প্ৰমাণ কৰিছোঁ, তাৰ প্ৰথম উপপাদ্যটোৱে আছিলে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। গতিকে এতিয়া সমান বাহু দুটা যিহেতু দি দিছে, তাৰ বিপৰীতে থকা B কোণটো আৰু C কোণটো সমান বুলি আমি ফাৰ্ষ্টতে লিখিব পাৰিম। তাৰপিছত আমি চাম যে BO ডালে যদি B কোণটোক সমানে দুভাগ কৰে আৰু CO ডালে যদি C কোণটোক সমানে দুভাগ কৰে, তেতিয়াহ'লে এই সমান কোণ দুটাক আকৌ সমানে দুভাগ কৰিলে সৰু সৰু টুকুৰাবোৰো সমান হ'ব। প্ৰতিটো সৰু টুকুৰা সমান হ'ব। তাৰমানে এই B কোণৰ তলৰ কোণটো C কোণৰ তলৰ কোণটোৰ সৈতে সমান হ'ব। B কোণৰ ওপৰৰ কোণটো C কোণৰ ওপৰৰ কোণটোৰ সৈতে সমান হ'ব। আচলতে প্ৰতিটোৱে প্ৰতিটোৰ লগত সমান। আচলতে প্ৰতি চাৰিটা কোণেই ইটোৰ লগত সিটো সমান।
এই চাৰিটা কোণেই প্ৰতিটোৰে মাপ সমান, কিন্তু আমি ব্যৱহাৰ কৰিম কোনকেইটা প্ৰথম বি বিন্দুৰ তলৰ কোণটো আৰু চি বিন্দুৰ তলৰ কোণটো। এই দুটা কোণ সমান বুলি যেতিয়া আমি লিখিব পাৰিম তেতিয়া আমি এই বাহু দুডাল সমান বুলি কৈ দিব পাৰিম। কাৰণ আমাৰ কালিৰ পাঠৰ 2 নম্বৰ উপপাদ্যটোৰ মতে কি আছিল, এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান থাকে তাৰ বিপৰীত বাহু দুটা সমান। গতিকে উল্টা উপপাদ্যটো যে আছিলে সেইটো ইউজ কৰিম ইয়াত। প্ৰথম এই বাহু দুটাৰ পৰা এই কোণ দুটা সমানটো ক'ম প্ৰথম উপপাদ্য মতে, আকৌ তাৰ পৰা দ্বিতীয় উপপাদ্যটো ইউজ কৰিম যে সৰু কোণ দুটা যিহেতু সমান পালোঁ গতিকে এই বাহু দুটা সমান, গতিকে প্ৰথম প্ৰমাণ হৈ যাব। নেক্সট প্ৰমাণটোৰ কাৰণে আমি কি কৰিব লাগিব, নেক্সট প্ৰমাণটোত আমাক কৰিবলৈ কৈছে আমাক এই বিন্দুত থকা কোণ দুটা সমান বুলি প্ৰমাণ কৰিবলৈ কৈছে। তাৰমানে অ' এডালে এই ডাঙৰ এই কোণটোক সমানে দুভাগ কৰে। এতিয়া সমানে দুভাগ কৰিবলৈ হ'লে এই সোঁফালৰ এই বিন্দুত থকা সোঁফালৰ কোণটো বাওঁফালৰ কোণটো সমান বুলি ক'ব লাগে। এই দুটা কোণ সমান বুলি ক'বৰ কাৰণে আমাৰ এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সমান সৰ্বসম বুলি ক'লেই হৈ যাব। অনুশীলনী 7.1লৈ ঘূৰি যাব লাগিব। এতিয়া আমি এই যি সোঁফালে আৰু বাওঁফালে থকা ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব। সেই দুটা প্ৰমাণ কৰিবৰ কাৰণে আমাৰ হাতত কি তথ্য আছে। প্ৰথম তথ্য হ'ল এ বি আৰু এ চি সমান দিয়া আছে। অ' এ আৰু অ' বি সমান কিয় প্ৰমাণ হৈ গৈছে। 1 নম্বৰ প্ৰমাণটো আমি কৰি লোৱাৰ পিছতহে 2টোলৈ যাম, গতিকে ইতিমধ্যে প্ৰমাণ হৈ যাব যে অ' এ অ' বি সমান। তাৰপিছত এই কোণ দুটা সমান হ'ব নাই, যিহেতু অ' বি আৰু অ' চি সমদ্বিখণ্ডক, সমান কোণৰ সমদ্বিখণ্ডক হ'লে সেই কোণবোৰৰ সৰু সৰু ভাগবোৰো সমান হ'ব। গতিকে বা কৌ বা চিকাৰ্য মতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। গতিকে ত্ৰিভুজ দুটা সৰ্বসম হোৱাৰ লগে লগে আমি এই 2 নম্বৰ প্ৰমাণটো কৰিব পাৰিম। এতিয়া আমি ছিষ্টেমেটিকেলি যাম। এতিয়া কথাটো হৈছে কি, মোৰ একেটা পেজতে গোটেই বস্তুখিনি নাহে, প্ৰমাণ দুটা ভাগত কৰিব লাগিব। সেইকাৰণে এইটো বিশেষ সূত্ৰটো লিখাৰ পিছত তোমালোকে ছবিটো আঁকিবা, ছবিটোৰ পিছত 1 নম্বৰ প্ৰমাণটো, তাৰপিছত 2 নম্বৰ প্ৰমাণটো। এতিয়া মই 1 নম্বৰ প্ৰমাণটো ইয়াত বুজাই লওঁ, বুজাই লোৱাৰ পিছত 2 নম্বৰ প্ৰমাণটোলৈ যাওঁতে আকৌ 1 নম্বৰ প্ৰমাণটো সেইটো পেজত আছে, একেলগে লিখি থোৱা আছে, তোমালোকক বুজাই দিম। এতিয়া প্ৰথম প্ৰমাণটোলৈ যোৱা। প্ৰথম প্ৰমাণটো আমি ত্ৰিভুজ এ বি চিত কি কৰিছোঁ, 1 নম্বৰ প্ৰমাণটোত ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি সমান দিয়া আছিলে। গতিকে এ বি আৰু এ চি সমান হ'লে আমাৰ কি সমান হ'ব, এই ডাঙৰ বি কোণটো আৰু ডাঙৰ চি কোণটো সমান। আমি কিন্তু ইয়াক কোণ বি সমান কোণ চি বুলি নাই লিখা। কিয় লিখা নাই বাৰু, কোণ বি সমান কোণ চিয়ে হয়, কিন্তু লিখা নাই কিয়, কাৰণ বি বিন্দুত দুটা কোণ আছে আমাৰ চিত্ৰত। গতিকে আমি এনেকৈ কোণ বি আৰু কোণ চি সমান বুলি লিখিব ইয়াত নোৱাৰোঁ। সেইকাৰণে আমি গোটেই ডাঙৰ কোণটোৰ নামেই লিখিছোঁ এ বি চি আৰু এ চি বি সমান। কাৰণটো কি, সমদ্বিবাহু ত্ৰিভুজৰ এইটো এটা ধৰ্ম যে সমান বাহুৰ বিপৰীত কোণ সমান হয়। তাৰপিছত আমি দুয়োফালে এই লাইনটোৰ দুয়োফালে আমি দুভাগৰ এটা পূৰণ কৰি দিলোঁ বা 2ৰে হৰণ কৰি দিলোঁ দুইটা পক্ষক। যেতিয়া দুভাগৰ একটা পূৰণ কৰি দিম তেতিয়া কি হ'ব, এ বি চি কোণৰ আধা মানে কি, চিত্ৰটোত চোৱাচোন, এই ডাঙৰ কোণটোৰ আধা মানে তলৰ কোণটো নহ'ব জানো, আকৌ এই ডাঙৰ কোণটোৰ আধা বুলি ক'লে তলৰ কোণটো নহ'ব জানো। তাৰমানে অ' বি চি আৰু এইফালে অ' চি বি। মই ঠিকেই লিখিছোঁনে? এই তলৰ পাৰ্টটো যিহেতু মোৰ এই স্ক্ৰীনখনত নাহে, সেইকাৰণে মই প্ৰমাণটো পিছৰ ষ্টেপটোলৈ যাম। এতিয়া এইটোলৈ যোৱা, ইয়াত মই প্ৰমাণটো 2টা প্ৰমাণ একেলগে পাতি থৈছোঁ, গতিকে 2টা প্ৰমাণ এতিয়া ইয়াত বুজাই দিম। চোৱা, এইখিনিলৈকে কোৱা হৈ গৈছে। দুইফালে দুভাগৰ একেৰে পূৰণ কৰা মানে হাফ আধা আধা লৈছোঁ আমি। এ বি চি কোণৰ আধা মানে অ' বি চি আৰু এ চি বি কোণৰ আধা মানে অ' চি বি। কাৰণ অ' বি আৰু অ' চি সমদ্বিখণ্ডক, সমানে দুভাগ কৰি থৈছে, গতিকে ডাঙৰ কোণটোক সমানে দুভাগ কৰা মানে সৰু কোণবোৰ ডাঙৰ কোণটোৰ আধা আধা নহ'ব জানো। গতিকে আমি প্ৰথম প্ৰমাণটোৰ ক্ষেত্ৰত এই তলৰ পাৰ্ট দুটা ল'লোঁ, এই দুটা সমান হ'ল। আৰু যদি সেই কোণ দুটা সমান তেতিয়াহ'লে তাৰ বিপৰীত বাহু দুটা সমান। আমাৰ কালিৰ যিটো দ্বিতীয় উপপাদ্য আছিল, আগৰ পাঠৰ যিটো দ্বিতীয় উপপাদ্য আছিল, সেই উপপাদ্য মতে সমান কোণৰ বিপৰীত বাহু সমান হয়। গতিকে অ' বি আৰু অ' চি সমান, আমাৰ 1 নম্বৰ প্ৰমাণটো হৈ গ'ল। 1 নম্বৰ প্ৰমাণত অ' বি আৰু অ' চি সমান বুলি প্ৰমাণ কৰিবলৈ কৈছিলে হ'ল। এতিয়া আমি 2nd প্ৰমাণটোলৈ গৈছোঁ। 2nd প্ৰমাণটো মই ইতিমধ্যে তোমালোকক বুজাই থৈছোঁ যে এই সোঁফালৰ ত্ৰিভুজটো আৰু এই বাওঁফালৰ ত্ৰিভুজটো আমি এই দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'ব লাগিব। গতিকে প্ৰথম লাইনটো সেই দুটা ত্ৰিভুজেৰে আৰম্ভ কৰিছোঁ, ত্ৰিভুজ এ বি অ' আৰু ত্ৰিভুজ এ চি অ'। এ বি অ' মানে এইটো আৰু এ চি অ' মানে এইটো। গতিকে তাত কেনেকৈ আৰম্ভ কৰিছোঁ, ইয়াত চোৱা কেনেকৈ আৰম্ভ কৰিছোঁ, পিছৰ পাৰ্টটো দেই, এইখিনি আমি বুজাম এতিয়া। প্ৰথম সেই ত্ৰিভুজ দুটা ল'লোঁ। ত্ৰিভুজ দুটা কেনেকুৱা আছিল, মই ৰাফকৈ ইয়াত আঁকি লওঁ। ত্ৰিভুজ দুটা এইটো আৰু এইটো আছিল। এতিয়া ত্ৰিভুজ দুটাত আমাক কি হ'ল, কি লিখিছোঁ, এ বি আৰু এ চি সমান। এ বি আৰু এ চি আমাক সমান বুলি দিয়া আছিলে, তো এইটো দিয়া আছে। তাৰপিছত পাইছোঁ কি আমি, এ বি অ' আৰু এ চি অ' কোণ সমান। তাৰমানে এ বি অ' কোণ, এ চি অ' কোণ, এই কোণ দুটা হয়নে নহয়, চিত্ৰটোত চাই লোৱা হয়নে।
ABO কোণ, এই কোণটো আৰু ACO কোণ, এই কোণ দুটা সমান হ'ব নাই? কেনেকৈ? এই দুটা কোণ যেনেকৈ সমান হৈছিলে তেনেকৈ এই দুটা কোণো সমান হ'ব, একেধৰণে এই দুটা কোণো সমান হ'ব। যুক্তি একেটাই তাৰমানে যে OBOC যিহেতু সমদ্বিখণ্ডক, গতিকে ওপৰৰ কোণ দুটাও সমান হ'ব। গতিকে আমি কি লিখিছোঁ চোৱা, লিখিছোঁনে OBOC OBOC যিহেতু সমদ্বিখণ্ডক, গতিকে ওপৰৰ কোণ দুটা সমান। তাৰপিছত OB আৰু OC সমান, এইটো হ'ল প্ৰমাণ, এইটো আমাৰ ইতিমধ্যে প্ৰমাণ কৰি আহিছোঁ যে OB আৰু OC সমান। গতিকে এই দুডাল পালোঁ, দিয়া আছে, এই দুটা কোণ সমান পালোঁ, আকৌ এই দুটা বাহু প্ৰমাণ কৰিলোঁ। গতিকে বাহু কোণ বাহু, এইফালেও বাহু কোণ বাহু, স্বীকাৰ্যমতে কি হ'ব? ত্ৰিভুজ দুটা সৰ্বসম হ'ব। গতিকে আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি লিখিব পাৰোঁ বাহু কোণ বাহু চৰ্তমতে। এতিয়া বাহু কোণ বাহু চৰ্তমতে যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল, তেতিয়াহ'লে আকৌ আমি ছবিটোলৈ ঘূৰি যাওঁ। ছবিটোত চোৱা, আমি কি পালোঁ তেতিয়াহ'লে? এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম পালোঁ, তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো সমান হ'ব নাই? এই বিন্দুত থকা সোঁফালৰ কোণটো আৰু বাওঁফালৰ কোণটো সমান হ'ব। তাৰমানে BAO কোণ আৰু CAO কোণ সমান। আমি সেইটোৱে লিখিছোঁনে চোৱা, BAO কোণ আৰু CAO কোণ সমান। কাৰণটো হ'ল CPCT। ইতিমধ্যে CPCT কি তোমালোকক বুজাই থোৱা হৈছে। গতিকে এই কোণ দুটা সমান মানে হ'ল OA এই কোণৰ সমদ্বিখণ্ডক। তাৰমানে OA ডালে এই কোণক সমানে দুভাগ কৰিছে, সেইকাৰণে আমি দুইটা কোণ সমান পাইছোঁ, নহয় জানো? গতিকে এইখিনিয়ে হ'ল মূল প্ৰমাণ। এতিয়া কথাটো হৈছে তোমালোকে লিখোঁতে যাতে তোমালোকৰ গণ্ডগোল নহয়, মই আকৌ এবাৰ ৰিপিট কৰিছোঁ। প্ৰথমতে তোমালোকে প্ৰশ্নটো লিখিব লাগিব। প্ৰশ্নটো লিখিব লাগিব 1 নম্বৰ। প্ৰথমতে তোমালোকে প্ৰশ্নটো লিখিব লাগিব, এইটো চিত্ৰ নাআঁকিবা। নেক্সট তোমালোকে কি লিখিব লাগিব? এই বিশেষ সূত্ৰটো লিখিব লাগিব, চিত্ৰটো আঁকিব লাগিব, এই পাৰ্টটো লিখিব লাগিব, এইটো আঁকিব লাগিব। তাৰপিছত এইখিনি তোমালোকে নিলিখি কি লিখিবা? যিটো নেক্সট পেজত আছে, একেবাৰে লাষ্ট পেজৰ এইখিনি লিখিবা। চিত্ৰটোৰ তলত এই পাৰ্টখিনি লিখিবা। তেতিয়া দুইটা প্ৰমাণ একেলগে হৈ যাব। আৰু প্ৰথম তোমালোকে লাগিলে গোটেই বস্তুখিনি লিখি লোৱা, তাৰপিছত ভিডিঅ'টো চাই তোমালোকে আকৌ এবাৰ আৰম্ভণিৰ পৰা বুজি ল'বা অংকটো কেনেকৈ কৰিলোঁ। ঠিক আছে? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু পৰীক্ষাৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি অনুশীলনী 7.2ৰ 2 নম্বৰ প্ৰশ্নটো চাওঁ। ইতিমধ্যে আমি 1 নম্বৰ প্ৰশ্নটো চালোঁ, অকণমান দীঘল নহয় জানো? কিন্তু তোমালোকে চিন্তা নকৰিবা, ইয়াৰ পিছৰ অংককেইটা বিশেষকৈ 4 নম্বৰলৈকে একেবাৰে সহজ। প্ৰথম অংকটো অকণমান দীঘলকৈ দিলে, অকণমান দেখাত জটিল যেন লাগিছে চাগে তোমালোকৰ, কিন্তু ইয়াৰ পিছৰ অংককেইটা একেবাৰে সহজ। ইয়াত চাবা, প্ৰথম প্ৰশ্নটো বুজি লোৱা। ত্ৰিভুজ ABCত AD BCৰ লম্ব সমদ্বিখণ্ডক, চিত্ৰ 7.30। তলত চিত্ৰটো দি দিছোঁ। দেখুওৱা যে ত্ৰিভুজ ABCটো সমদ্বিবাহু, য'ত AB আৰু AC সমান। এতিয়া প্ৰথম কথাটো চোৱা, ত্ৰিভুজ ABCত বুলি কওঁতে জানিবা যে এইটো এটা যিকোনো ত্ৰিভুজ বুলি কৈছে, কিন্তু আমি আকোতে তাক সমদ্বিবাহু ত্ৰিভুজে আঁকিম, কাৰণ প্ৰমাণ যিহেতু সমদ্বিবাহু ত্ৰিভুজ বুলি কৰিবলৈ কৈছে। গতিকে চিত্ৰটো আচলতে সেই চিত্ৰটো সমদ্বিবাহু ত্ৰিভুজৰে হ'ব, খালি আমি প্ৰমাণটোহে কৰি দেখুৱাব লাগে। আৰু প্ৰমাণটো কৰিবলৈ যাওঁতে আমি ত্ৰিভুজটো যিকোনো ত্ৰিভুজ বুলি ল'ব লাগিব, সমদ্বিবাহু ত্ৰিভুজ বুলি ল'ব নোৱাৰোঁ, ক'ব নোৱাৰোঁ আগতীয়াকৈ। আঁকিব পাৰোঁ কিন্তু ক'ব নোৱাৰোঁ। এতিয়া ত্ৰিভুজ যিকোনো এটা ত্ৰিভুজ ABCত AD BCৰ লম্ব সমদ্বিখণ্ডক, ইয়াত দুটা অৰ্থ সোমাই আছে। AD, মই মাৰ্কাৰটো লৈ লওঁ, AD হ'ল BCৰ ওপৰত 1 নম্বৰতে কৈছে লম্ব, তাৰমানে এইখিনিত 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব দুফালে, দুইফালৰ কোণ দুটা 90 ডিগ্ৰী হ'ব, লম্ব হৈ এডিডাল যদি লম্ব হয়। আৰু লগত কৈছে সমদ্বিখণ্ডক, তাৰমানে যিডাল বাহুৰ ওপৰত এডিডাল লম্ব হৈছে, সেই বাহুডালক সি সমানে দুভাগ কৰিছে। লম্ব সমদ্বিখণ্ডক মানে লম্বও হ'ব আৰু সমানে দুভাগো কৰিব। যিডাল বাহুৰ ওপৰত লম্বডাল থাকিব, সেই বাহুডালক সমানে দুভাগো কৰিব। তাৰমানে BCডালক সমানে দুটা ভাগত ভাগ কৰিছে। লম্ব দ্বিখণ্ডক আৰু লম্ব সমদ্বিখণ্ডক পাৰ্থক্য আছে। লম্ব দ্বিখণ্ডক বুলি ক'লে BCৰ ওপৰত AD এনেই লম্ব, BCত ধৰা এডাল BC
লম্বডাল এইখিনি পৰা এইখিনিলৈ BC অকল লম্ব বুলি ক'লে এইখিনিতো হ'ব পাৰে সাইডতো হ'ব পাৰে কিন্তু লম্ব সমদ্বিখণ্ডক বুলি ক'লে সদায় ক'ত হ'ব একদম মাজৰ বিন্দুটোত কি লম্ব হ'ব তাৰ মানে এই বাহুডালক সমানে দুভাগ কৰে গতিকে সেইটো হ'ল লম্ব সমদ্বিখণ্ডকৰ মূল অৰ্থ এতিয়া তোমালোকে চোৱা দুটা পইণ্ট আমাক এটা বাক্যত দি দিলে একেটা বাক্যতে দুটা পইণ্ট দিয়া আছে যে AD ডালে BC সমানে দুভাগো কৰিব আৰু D বিন্দুত দুটা সমান কোণো উৎপন্ন হ'ব 90 ডিগ্ৰী তাৰ পিছত কৈছে প্ৰমাণ কৰিবলৈ কৈছে ABC ত্ৰিভুজটো সমদ্বিবাহু বা AB আৰু AC সমান বুলি ক'ব পাৰিলে ত্ৰিভুজটো সমদ্বিবাহু হ'ব কাৰণ এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে এটা সমদ্বিবাহু বুলি কয় হয়নে নহয় গতিকে আমি এই প্ৰমাণটোলৈ যাবৰ কাৰণে বিশেষ একো জঞ্জাল নাই একেবাৰে সহজ অংকটো তোমালোকে চাবা AB আৰু AC যদি সমান বুলি প্ৰমাণ কৰিব লাগে তেতিয়ালে এই ত্ৰিভুজটা সৰ্বসম ক'ব পাৰিলে হৈ গ'ল আমাৰ দুটা শৰ্ত ইতিমধ্যে আছে বাকি দুটা শৰ্ত আমি পিছত ব্যৱহাৰ কৰিম ত্ৰিভুজটা সৰ্বসম বুলি ক'বৰ কাৰণে আমাক কোনটো শৰ্ত খাটিব আমি ভালকৈ মন কৰোঁ চাবা আমাক প্ৰমাণ কৰিবলৈ কৈছে AB আৰু AC সমান গতিকে আমি সেই বাহু দুটা ব্যৱহাৰ কৰিব নোৱাৰোঁ তে আমি কি ব্যৱহাৰ কৰিম প্ৰথম চোৱা আমাক প্ৰশ্নটোত দুটা পইণ্ট দিছিলে যে BC ডাল সমানে দুভাগ হ'ব আৰু D বিন্দুত দুটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব তাৰ মানে কি BD আৰু DC সমান হ'ব আৰু এই কোণ দুটা সমান হ'ব নাই 90 ডিগ্ৰী তাৰ পিছত AD ডাল দুইটা ত্ৰিভুজৰ সাধাৰণ বাহু হয় নে নহয় AD ডাল এইফালৰ ত্ৰিভুজটো আছে এইফালৰ ত্ৰিভুজটো আছে নে তেতিয়াহ'লে বাহু কোণ বাহু আৰু এইফালেও বাহু কোণ বাহু স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম আমি এটা হেতু সিজিলকৈ লিখি দিলেই হ'ল প্ৰমাণটোলৈ যোৱা এতিয়া চোৱা কিমান সৰু মই তোমালোকক আগতেই কৈছোঁ প্ৰমাণটো একেবাৰে ছুটি বিশেষ সূত্ৰ লিখিলোঁ ABC ত্ৰিভুজ ABC AD BC লম্ব সমদ্বিখণ্ডক অৰ্থাৎ লম্ব সমদ্বিখণ্ডকৰ অৰ্থটো মই লিখি দিছোঁ যে AD লম্ব BC হ'ব তাৰমানে এইখিনিত দুটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব আৰু BD আৰু CD সমান হ'ব BD এডাল আৰু CD এডাল সমান হ'ব এতিয়া প্ৰমাণ কৰিব লাগে যে AB আৰু AC সমান এতিয়া প্ৰমাণৰ আৰম্ভণিটো তোমালোকে নিশ্চয় মন কৰিছা যে দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি ক'ম সেই দুটা ত্ৰিভুজেৰে আৰম্ভ কৰিছোঁ প্ৰথম লিখিছোঁ BC BD সমান দিয়া আছে হয়নে BC আৰু BD সমান বুলি BD আৰু CD সমান বুলি আমাক দিয়া আছে কোণ ADB ADC লগত সমান কাৰণ দুইটা 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী AD যেহেতু লম্ব BC ৰ ওপৰত গতিকে এইখিনিতে D বিন্দুত দুটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব AD সাধাৰণ বাহু কাৰণ AD দুইটা ত্ৰিভুজতে আছে আৰু আগতে মন কৰিছিলানে দুটামান অংকত মই AD সমান AD এনেকৈ লিখি পেলাই সাধাৰণ বাহু লিখিছিলোঁ দুইটা একেই কথা AD সমান AD বুলি দি ব্ৰেকেটত সাধাৰণ বাহু লিখিলেও শুদ্ধ হ'ব বা AD সাধাৰণ বাহু বুলি লিখিলেও শুদ্ধ হ'ব গতিকে AD সাধাৰণ বাহু বুলি লিখিলোঁ তেতিয়াহ'লে বাহু কোণ বাহু স্বীকাৰ্যমতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হ'ব SAS বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম আৰু যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ল তেতিয়াহ'লে CPCT মতে বাহু সমান হ'ব হয়নে নহয় গতিকে আমি কি বুলি ক'ব পাৰোঁ AB আৰু AC সমান এইটোৱে প্ৰমাণ কৰিবলৈ দিছিলেনে গতিকে আমাৰ প্ৰমাণ হৈ গ'ল দেখিছানে কিমান সহজ তোমালোকে মন কৰা 3 নম্বৰ প্ৰশ্নটো সহজ 3 আৰু 4 এটা আনটোৰ বিপৰীত সেইকাৰণে চিত্ৰ একে খালি প্ৰমাণটোত অকণমান পাৰ্থক্য আছে পাৰ্থক্যকেইটা মই একেলগে বুজাই যাম 3 নম্বৰ প্ৰশ্নটো ভালকৈ বুজি লোৱা যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ এবাৰ মন কৰিছানে ত্ৰিভুজটো সমদ্বিবাহু বুলি কৈ দিছে তাৰ মানে AB আৰু AC সমান হ'ব আৰু ইয়াত সেকেন্ড বাক্যটোত আছে সেকেন্ড নহয় ঠিক একেটাই বাক্য আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অঁকা হৈছে চিত্ৰত দিয়া আছে দেখুওৱা যে উন্নতি দুডাল পৰস্পৰ সমান উন্নতি শব্দটো আগতে শুনিছা নাই তোমালোকে উন্নতি 7-8ত আছিলে উন্নতি 7তটো একদমেই আছিলে উন্নতি ত্ৰিভুজৰ উন্নতি কেইডাল থাকে ত্ৰিভুজৰ মধ্যমা কেইডাল থাকে আমাৰ 7ৰ কিতাপত গণিতত এইখিনি কথা খুব সুন্দৰকৈ আছে উন্নতি মানে হ'ল ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা টনা বিপৰীত বাহুলৈ টনা লম্ব বুলি ক'লে যিডাল বুজায় ত্ৰিভুজৰ ক্ষেত্ৰত লম্ব যিডাল উন্নতি একেডালেই
খালি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টানিব লাগিব, সেইডালক উন্নতি বুলি কয়। কিন্তু ত্ৰিভুজৰ উন্নতি বুলি ক'লে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব। গতিকে ইয়াতে সমান বাহু দুটাৰ ওপৰত বিপৰীত বিন্দুৰ পৰা দুডাল উন্নতি টানিছে। সমান বাহু মানে এ বি আৰু এ চি সমান, হয়নে? এ বি আৰু এ চি সমান। এ বিৰ বিপৰীত শীৰ্ষবিন্দু চি, চি নহয় জানো? গতিকে চিৰ পৰা লম্ব টানিছে চি এফ। আকৌ একেদৰে এ চিৰ বিপৰীতে বি বিন্দু আছে, গতিকে বি বিন্দুৰ পৰা উন্নতি টানিছে বি ই। এই দুডাল উন্নতি, তাৰমানে লম্ব, একেই কথা, আগৰ অংকৰ লগত মিল আছে ইয়াতো। এতিয়া প্ৰমাণ কৰিবলৈ গৈছে উন্নতি দুডাল সমান বুলি, তাৰমানে কি বি ই আৰু চি এফ সমান বুলি প্ৰমাণ কৰিবলৈ গৈছে। এতিয়া এইখিনিতে এটা কথা আছে, আগৰ অংকটোত একদম স্পষ্ট হৈ আছিল তোমালোকৰ ত্ৰিভুজ দুটা ত্ৰিভুজ স্পষ্ট হৈ আছিলে, দুটাই ত্ৰিভুজ আছিলে, গতিকে সেই দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'বৰ কাৰণে আমাৰ বিশেষ অসুবিধা হোৱা নাছিল। ইয়াত কিন্তু ত্ৰিভুজ কেইবাটাও আছে। এতিয়া কোন দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'লে বা ক'ব পাৰিলে আমি বি ই আৰু চি এফ সমান বুলি ক'ব পাৰিম, কাৰণ আমাৰ উদ্দেশ্যটো কি যে উন্নতি দুডাল সমান বুলি প্ৰমাণ কৰাটো। এতিয়া উন্নতি দুডাল মানে বি ই আৰু চি এফ। এতিয়া চাবা আমি কোন ত্ৰিভুজ সৰ্বসম বুলি ক'লে আমাক যিটো প্ৰমাণ কৰিবলৈ দিছে সেই প্ৰমাণ কৰিবলৈ দিয়া কথাটো সহজ হ'ব উলিয়াবলৈ। তোমালোকে মন কৰা, এই তলৰ পাৰ্টটো বাদ দিলে ওপৰ ফালে দুটা ত্ৰিভুজ উৎপন্ন হৈছে এ বি ই, দেখিছানে? এইটো এটা সমকোণী ত্ৰিভুজ। আকৌ এইফালে এ এফ চি, দেখিছানে? এটা ত্ৰিভুজ, এইটোও সমকোণী ত্ৰিভুজ। এতিয়া এই ত্ৰিভুজ দুটা যদি আমি সৰ্বসম বুলি ক'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমি উন্নতি দুডাল সমান বুলি ক'ব পাৰিম। তোমালোকে চিত্ৰটোলৈ যোৱাচোন, ইয়াত মেইন প্ৰমাণটোলৈ যোৱা। মই ইয়াত ভালকৈ চিত্ৰটোত বুজাই ল'ম। এতিয়া চাবা আমি কোন দুটা ত্ৰিভুজ লৈছোঁ চাবা দেই। এ বি ই ত্ৰিভুজ, দেখিছেনে? আৰু এ চি এফ ত্ৰিভুজ, এই দুটা ত্ৰিভুজ ল'ম। এই দুটা ত্ৰিভুজ যদি সৰ্বসম বুলি ক'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ বি ই আৰু চি এফ সমান হ'ব। এতিয়া এই দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'বৰ কাৰণে প্ৰথমতে চোৱা এ বি আৰু এ চি সমান, হয়নে? এ বি আছে প্ৰথম ত্ৰিভুজটোত আৰু এ চি আছে এইফালৰ দ্বিতীয় ত্ৰিভুজটোত, এযোৰ বাহু সমান পালোঁ। তাৰপিছত এই প্ৰথম ত্ৰিভুজটোৰ ই বিন্দুত 90 ডিগ্ৰী কোণ এটা আছে আৰু দ্বিতীয় ত্ৰিভুজটোৰ এফ বিন্দুত 90 ডিগ্ৰী কোণ এটা আছে। গতিকে দুযোৰ কোণ মানে এযোৰ কোণ সমান পালোঁ 90 ডিগ্ৰী। তাৰপিছত দুয়োটা ত্ৰিভুজতে এ কোণটো আছে নাই? এ কোণটো দুয়োটা ত্ৰিভুজতে আছে নাই? ভালকৈ মন কৰাচোন ত্ৰিভুজ দুটা। প্ৰথম ত্ৰিভুজটোতো এ কোণটো সম্পূৰ্ণকৈ লৈছোঁ, পিছৰ ত্ৰিভুজটোতো এ কোণটো সম্পূৰ্ণকৈ লৈছোঁ নে নাই? গতিকে এ কোণটো দুয়োটা ত্ৰিভুজৰে সাধাৰণ কোণ হ'ব, দুয়োটা ত্ৰিভুজতে থকা কোণ, তাৰমানে দুয়োটা ত্ৰিভুজৰে সাধাৰণ কোণ। গতিকে কি হ'ব? কো বা হ'ব এইটো চাবা, এইটো কোণ, এইটো কোণ আৰু বাহু আকৌ এইডালহে, বাহু বেলেগ, মাজৰ বাহুডাল সমান বুলি আমি ক'ব পৰা নাই, সমান। গতিকে কো বা স্বীকাৰ্যমতে বা বিধিমতে বা চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম, আৰু ত্ৰিভুজ দুটা সৰ্বসম হ'লেই বি ই আৰু চি এফ সমান হ'ব। তেতিয়া প্ৰমাণটো চব বিশেষ সূত্ৰ মই লিখিছোঁ প্ৰশ্নৰ পৰাই, যে এ বি চি ত্ৰিভুজ, এ বি চি সমদ্বিবাহু ত্ৰিভুজৰ এ বি আৰু এ চি সমান। চিত্ৰটোৰ লগত ভালকৈ মিলাই চাবা, বি ইডাল কাৰ ওপৰত লম্ব? এ চিৰ ওপৰত, আৰু চি এফডাল কাৰ ওপৰত লম্ব? এ বিৰ ওপৰত। গতিকে সেইকেইটা লিখি লৈছোঁ। প্ৰমাণ কৰিব লাগে যে বি ই সমান চি এফ। এতিয়া আমি কোন দুটা ত্ৰিভুজ বাছি উলিয়াইছিলোঁ? এ বি ই ত্ৰিভুজ, হয়নে? এ বি ই ত্ৰিভুজ আৰু এ চি এফ ত্ৰিভুজৰ পৰা এই দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'ম। গতিকে তাৰ পৰা কি পালোঁ? এ ই বি কোণ আৰু এ এফ চি কোণ সমান, কাৰণ 90 ডিগ্ৰী, যিহেতু এ চি আৰু এ বিৰ ওপৰত বি ই আৰু চি এফ লম্ব। গতিকে এফ বিন্দুটো এটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব, ই বিন্দুটো দুটা 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব। কিন্তু আমি কোনকেইটা 90 ডিগ্ৰী কোণ ল'ম? ত্ৰিভুজটোৰ ফালে থকাকেইটা। ই বিন্দুত এই ত্ৰিভুজটোৰ ফালে থকা কোণটো ল'ম, এইটো কোণ, আৰু এফ বিন্দুত আমি এই ত্ৰিভুজটোৰ ফালে থকা কোণটো ল'ম, ত্ৰিভুজটোৰ ফালে থকা কোণ। গতিকে এযোৰ কোণ সমান পালোঁ 90 ডিগ্ৰী। তাৰপিছত পালোঁ কোণ এ সাধাৰণ কোণ, কাৰণ কোণ এটো দুয়োটা ত্ৰিভুজতে আছে, সম্পূৰ্ণ এ কোণটো দুয়োটা ত্ৰিভুজতে আছে। তাৰপিছত এ বি আৰু এ চি সমান দিয়া আছে, তেতিয়াহ'লে কো বা স্বীকাৰ্যমতে কি হ'ব? এই ত্ৰিভুজ, যি দুটা ত্ৰিভুজ আমি ধৰি লৈছিলোঁ সেই ত্ৰিভুজ দুটা
সৰ্বসম হ'ব আৰু যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব তেতিয়াহ'লে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সমান গতিকে BE আৰু CF সমান হ'ব গতিকে এইটোৱে হ'ল আমাৰ প্ৰমাণ ঠিক আছে প্ৰমাণটো বেছি দীঘল নহয় আৰু এইখিনিতে কওঁ এইটো যেহেতু 3 নম্বৰ প্ৰমাণ 4 নম্বৰ প্ৰমাণটো ইয়াৰ সৈতে প্ৰায় একে তাত কি কৈছে ডিফাৰেন্সটো মই ইয়াত কৈ দিছোঁ হয়নে নহয় চাবা তোমালোকে মিলাই চাবা তাত সলাই দিছে এই AB আৰু AC টো প্ৰমাণ কৰিবলৈ দিছে আৰু এই BE আৰু CF সমানটো দি দিছে প্ৰমাণ এইটো অংকত প্ৰমাণ কৰিবলৈ যেটো দিছে হেতু পিছৰ অংকটো দি দিছে আৰু আগৰ অংকটো যেটো কৈ দিছিলে যে ত্ৰিভুজটো সমদ্বিবাহু হেতু এবাৰ প্ৰমাণ কৰিবলৈ দিব বাকিখিনি কিন্তু একে হয় না নহয় তোমালোকে চোৱা অংকটো সেই কাৰণে প্ৰমাণটো অকনমান খালি এটা স্টেপ বেলেগ কোনটো বেলেগ এই স্টেপটো বেলেগ হ'ব কাৰণ এইটো অংকত AB আৰু AC সমান বুলি দিয়া আছিলে ইয়াৰ পিছৰ অংকটো প্ৰমাণ কৰিবলৈ দিছে গতিকে এই স্টেপটো উঠি আহি ইয়াত পাবহি আৰু যেটো আমি এবাৰ প্ৰমাণ কৰিছো হেতু আকৌ ইয়াৰ পিছৰ অংকটো দিয়ে দিছে গতিকে হেতু এই স্টেপলৈ যাব বাকি কিন্তু অংকখিনি একে তে প্ৰথম অংকটো চাই লও আমি হয় না নহয় চিত্ৰ একে চোৱা হয় এটা প্ৰশ্নটো চোৱা ABC ত্ৰিভুজৰ ডিফাৰেন্সটো প্ৰথমতে মন কৰা প্ৰথম পইণ্টটোতে মন কৰা আগৰ অংকটোত কি কৈছিলে ABC সমদ্বিবাহু ত্ৰিভুজৰ গতিকে সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা নাই কি কৰিছে লাষ্টৰ লাইনটো চোৱা প্ৰমাণ কৰিবলৈ দিছে হয় না নহয় আগৰ অংকটোৰ সম্পূৰ্ণ অপোজিট হ'ব এটো তাৰ পিছত কি কৈছে প্ৰথম পইণ্টটো আমি পাৰ্থক্যটো উলিয়ালো সেকেন্ড পইণ্টটো চোৱা AC আৰু AB বাহুলৈ টনা AC আৰু AB যিকোনো বাহু তাৰমানে আমাক কৈ দিয়া নাই কি বাহু টনা উন্নতি BE আৰু CF পৰস্পৰ সমান আগৰটোত সমান বুলি প্ৰমাণ কৰিবলৈ দিছিল উন্নতি গিডাল লম্ব গিডাল সমান বুলি প্ৰমাণ কৰিবলৈ দিছিল এবাৰ লম্ব গিডাল সমান বুলি দি দিছে প্ৰমাণ কৰিবলৈ কৈছে এই ত্ৰিভুজ দুটা সৰ্বসম যি দুটা ত্ৰিভুজ আমি আগৰবাৰ সৰ্বসম বুলি কৈছিলো সেই ত্ৰিভুজ দুটা ইয়াত সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ কৈছে হয় নে নহয় চোৱা ABE আৰু ACF হয় নে নহয় চোৱা হয় নে ABE আৰু ACF প্ৰমাণ কৰিছিল না আমি সৰ্বসম বুলি প্ৰমাণৰ প্ৰথম লাইনটোতে চোৱা একে হয় নে এই দুটা ত্ৰিভুজে আমি সৰ্বসম বুলি কৈছিলো নাই গতিকে একে প্ৰমাণ খালি অকল এটা স্টেপতে ডিফাৰেন্সটো আহিব এই স্টেপ দুটা লুটিয়াই দিলে হ'ল তোমালোকে চোৱা প্ৰমাণটোলৈ যাম আমি ক'ব লগা বুজাব লগা বিশেষ একো নাই ইয়াত আমি একেই কৰিম একে দুটা ত্ৰিভুজে সৰ্বসম বুলি কম কিন্তু এই দুটা পইণ্ট আমি খলাই দিম কোড খলাই দিম এই দুটা কোণ 90 ডিগ্ৰী হ'বই এটো সাধাৰণ কোণ একে থাকিব খালি আগৰবাৰ AB আৰু AC সমান বুলি কৈছিলো এবাৰ হেতু নক এবাৰ আমি কি কম BE আৰু CF সমান বুলি কৈ ত্ৰিভুজ দুটা একে কোকোবা ঠিকাৰ্যমতে সৰ্বসম হ'ব সৰ্বসম হোৱাৰ পাছত CPCT মতে AB আৰু AC সমান হ'ব হেতুৱে হ'ল প্ৰমাণটো গতিকে হয় নে নহয় চোৱা একে প্ৰমাণ বিশেষ সূত্ৰ লিখিলো যেনেকৈ কিতে প্ৰশ্নত আছে ত্ৰিভুজ ABC এবাৰ কিন্তু ত্ৰিভুজ ABC বুলি লিখিছো আগৰবাৰ কি লিখিছিলো ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ এনেকৈ লিখিছিলো BE লম্ব AC আৰু CF লম্ব AB যাতে BE সমান CF BE সমান CF টো এবাৰ দি দিছে দুইডাল সমান বুলি কৈছে প্ৰমাণ কৰিব লাগে এই ত্ৰিভুজ দুটা সৰ্বসম আৰু ABAC সমান যদি আমাক প্ৰমাণটোত যদি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজটো সমদ্বিবাহু বুলিও ক'লেহেঁতেন তেতিয়াও আমি প্ৰথম এই পইণ্টটো প্ৰমাণ কৰি ল'বই লাগিলহেঁতেন এটো নিদিয়া হ'লেও প্ৰমাণ কৰিবলৈ যদি নিদিলেওহেঁতেন আমি কৰিবই লাগিলহেঁতেন কাৰণ আমাৰ ABAC সমান তেতিয়াহে হ'ব যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব গতিকে এই পইণ্টটো নিদিয়া হ'লেও আমি কৰিবই লাগিলহেঁতেন ইয়াত দি দিছে গতিকে কথা একেটাই এতিয়া আমি প্ৰমাণটোলৈ যাম যে দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ কৈছে প্ৰথম সেই দুটা ত্ৰিভুজৰ পৰা ষ্টাৰ্ট কৰিলো প্ৰথম পইণ্ট একে আছে মিলাই চাবা সেকেন্ড পইণ্ট একে আছে মিলাই চাবা থাৰ্ড পইণ্টটো চেঞ্জ হৈছে হয় নে নহয় চাবা থাৰ্ড পইণ্টটো গৈ লাষ্টৰ পইণ্ট পালেগে লাষ্টৰ পইণ্টটো গৈ পেলাই থাৰ্ড পইণ্ট হ'লগে আগৰ অংকটোৰ লগত মই যেটো আগত বুজাই আহিছিলো সেই একেটা কথা ইয়াত হৈছে না নাই তোমালোকে মিলাই চাবা হয় নে নহয় বাকিখিনি একে গতিকে ইয়াত 1 নম্বৰ বুলি কিয় লিখিছো কাৰণ এটো 1 নম্বৰ প্ৰমাণ কৰিবলৈ দিছিলে 1 নম্বৰৰ প্ৰমাণ কৰিবলৈ দিয়াটো মই 1 নম্বৰ বুলি লিখি দিছো ইয়াত আৰু 2 নম্বৰ প্ৰমাণ কৰিবলৈ দিয়াটো 2 নম্বৰ বুলি লিখি দিছো গতিকে 1 আৰু 2 প্ৰমাণ আমাৰ হৈ গ'ল বুজি পাইছানে জ্যামিতি কিটা তোমালোকৰ সুবিধাৰ কাৰণে মই একেলগে 4টা জ্যামিতি প্ৰমাণ কৰি দিলো যেহেতু গুটেকিটা প্ৰায়
1 নম্বৰ জ্যামিতিটো অলপ বেলেগ, 1 নম্বৰটো অলপমান বেলেগ, কিন্তু বাকী তিনিটা প্ৰমাণ প্ৰায় একে। গতিকে সেই তিনিটা তোমালোকক মই বুজাই দিলোঁ আজিৰ ভিডিঅ'টোত। ইয়াৰ পিছত তোমালোকে যদি কিবা বুজি নোপোৱা মোক জনাবা। এই ভিডিঅ'টোৰ যিকেইটা জ্যামিতি মই তোমালোকক বুজাই দিছোঁ, কিবা যদি বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে মোক জনাবা। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই ইয়াৰ পিছৰ 4টা অংক একেলগে দিম। আৰু গতিকে মই ইয়াৰ পিছৰ ভিডিঅ'টো এদিন মাজত বিৰতি লৈ পেলাই তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'টো দিম। তোমালোকে এই 4টা ভিডিঅ' আজি আৰু কাইলৈৰ ভিতৰত ভালকৈ বুজি লোৱা আৰু বহীত টুকি ল'বা। ঠিক আছে? থেংক ইউ।